অসম গণ পৰিষদ ত্যাগ বিধায়ক প্ৰবীন্দ্ৰ ডেকাৰ অগপৰ নেতৃত্বৰ বিৰুদ্ধে শৰদ ডেকাই বিধায়ক পদো এৰিব অচিৰেই ৰাজ্যৰ আঞ্চলিক ৰাজনীতিৰ অন্যতম প্ৰবীণ নেতা প্ৰবীন্দ্ৰ ডেকাই মঙলবাৰে ত্যাগ কৰে অগপ দিছপুৰৰ বিধায়ক আবাসত আয়োজিত এক সংবাদমেলত নিজৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে পাটাচাৰকুছিৰ বিধায়কজনে অতি দুখেৰে জনাওঁ যে মই আজি অসম গণ পৰিষদ দলৰ পদ ত্যাগ কৰিছোঁ অৰ্থাৎ অসম গণ পৰিষদ মই আজি ত্যাগ কৰিলোঁ মোৰ পদত্যাগ পত্ৰখন ইতিমধ্যে মই আমাৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়ালৈকে পঠাইছোঁ 1985 চনত পাটাচাৰকুছিৰ পৰা প্ৰথমবাৰৰ বিধায়ক প্ৰবীন্দ্ৰ ডেকাই আচম্বিতে কিয় ত্যাগ কৰিলে অসম গণ পৰিষদ তাৰ কাৰণে ৰাজহুৱা কৰি প্ৰবীন্দ্ৰ ডেকাই দোষাৰোপ কৰে আঞ্চলিক দলটোৰ বৰ্তমানৰ নেতৃত্বক দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে মোৰ মতবিৰোধ চলি আছিল আৰু শেষত এনে এটা পৰ্যায় এই মতবিৰোধে পাইছিল যে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সদস্য হোৱা স্বত্তেও মই বিধায়ক হোৱা স্বত্তেও মোক বিধায়িনী দলৰ সভা কেন্দ্ৰীয় কমিটিৰ সভা পাটাচাৰকুছি সমষ্টি বিধান পৰিষদৰ পৰা কাৰ্যনিৰ্বাহক সদস্য হোৱা স্বত্তেও যোৱা এবছৰ ধৰি দলে মোক একাষাৰীয়া কৰি থৈছিলে ইপিনে দল ত্যাগৰ পিছতে অসম গণ পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে সৰব হয় তিনিবাৰৰ বিধায়ক তথা প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী প্ৰবীন্দ্ৰ ডেকা তেওঁৰ মুকলি অভিযোগ অসম গণ পৰিষদৰ হাতত সুৰক্ষিত নহয় জাতীয়তাবাদ আঞ্চলিকতাবাদী চৰিত্ৰ অক্ষুণ্ণ ৰখাত ব্যৰ্থ অসম গণ পৰিষদ খিলঞ্জীয়া অসমীয়াৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক অস্তিত্ব অসম গণ পৰিষদে বিপন্ন কৰিছে বুলি গুৰুতৰ অভিযোগ তোলে প্ৰবীণ ৰাজনীতিবিদজনে বিশেষকৈ অসমত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ আজি অসম গণ পৰিষদৰ হাতত একেবাৰে সুৰক্ষিত নহয় অসম গণ পৰিষদৰ যি বৰ্তমান আঞ্চলিকতাবাদী বিৰোধী চিন্তা চৰ্চা জাতীয়তাবাদী বিৰোধী চিন্তা চৰ্চা সেই চিন্তা চৰ্চাৰ পৰা মই আঁতৰত থাকিব বিচাৰিছোঁ অকল ইমানেই নহয় অসম গণ পৰিষদৰ বৰ্তমানৰ তিনি মন্ত্ৰীৰ বিৰুদ্ধেও খোজচাৰ প্ৰবীন্দ্ৰ ডেকা তেওঁৰ অভিযোগ মন্ত্ৰিত্বই শেষ আশা অগপৰ তিনি মন্ত্ৰীৰ অসম গণ পৰিষদ এতিয়া দল নহয় কোম্পানীহে অসম চুক্তি 6 নং দফাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া অসম সমিতিৰ প্ৰতিবেদনখন মাহৰ পিছত মাহ ধৰি দিছপুৰতে পেলাই থোৱা হৈছে অথচ মন্ত্ৰী সভাত থকা অসমৰ অগপৰ তিনিগৰাকী মন্ত্ৰী মনে মনে বহি আছে এনে কাৰ্যই প্ৰমাণ কৰিছে যে মন্ত্ৰিত্বই শেষ আশা আৰু একমাত্ৰ লক্ষ্য অগপৰ মন্ত্ৰী তিনিজনৰ অসম গণ পৰিষদ এৰিলেও প্ৰবীন্দ্ৰ ডেকাই আগন্তুক 2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সংবাদমেলতে ঘোষণা কৰে পাটাচাৰকুছিৰ বিধায়কগৰাকীয়ে অৱশ্যে কোন দলত যোগদান কৰিব তাক স্পষ্টকৈ নকলে প্ৰবীন্দ্ৰ ডেকাই ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত জোনজ্যোতি দত্ত বৰা প্ৰাগ নিউজ